নমস্কাৰ প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। মোৰ চেনেলটো স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰিয় বন্ধুসকল, অহা সপ্তাহটো অৰ্থাৎ 2 মাৰ্চ সোমবাৰৰ পৰা 8 মাৰ্চ ৰবিবাৰলৈকে আপোনাৰ সপ্তাহটো কেনেদৰে যাব, আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য আপোনাৰ কেনেদৰে যাব, কি সাৱধানতা আপুনি অৱলম্বন কৰিব, সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ভিডিঅ'টো যদি আপোনাৰ প্ৰয়োজনীয় বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো আপুনি শেষলৈকে স্কিপ নকৰাকৈ চাব, যাতে আপোনাৰ লগতে আপোনাৰ আন বন্ধু বান্ধৱীকো আপুনি কিছু সহায় কৰিব পাৰে। এতিয়া আগবাঢ়িছোঁ মেষ ৰাশিৰ। মেষ ৰাশিৰ এই সপ্তাহটো বাবে কিছু সেনচিটিভ হ'ব। চন্দ্ৰগ্ৰহণ থকাৰ কাৰণে মন অস্থিৰ হৈ পৰিব, মানসিক চাপ বৃদ্ধি পাব, সৰু সুৰা জ্বৰ, চৰ্দি, আপোনাৰ ইনফেকশ্যন আদিয়ে দেখা দিব। 6 মাৰ্চৰ পাছত আপোনাৰ এই সকলোবোৰ ঠিক হৈ যাব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ বাবে সপ্তাহটো ভালদৰে যাব বুলি ক'ব পাৰি। পঢ়া শুনা ভাল, কিন্তু চন্দ্ৰগ্ৰহণৰ বাবে মনৰ পৰিৱৰ্তন হৈ থাকিব, কাৰণ চন্দ্ৰ ঘনে ঘনে পৰিৱৰ্তন হৈ থাকে। তাৰ কাৰণে মনৰো পৰিৱৰ্তন হ'ব, মন অস্থিৰ হ'ব কিছু। প্ৰেম, বৈবাহিক জীৱন কিছু নিগেটিভ থাকিব পাৰে। সপ্তাহৰ শেষৰ ফালে আপোনাৰ সকলোখিনি ঠিক হৈ পৰিব, সকলোখিনি আপোনাৰ প্ৰব্লেম ছল্ভ হ'ব। ভাগ্য আপোনাৰ মধ্যমীয়াভাৱে যাব, আপ ডাউন থাকিব। অভাৰঅল আপোনাৰ এই সপ্তাহটোত ভাগ্য ঠিকেই থাকিব, বিশেষ চিন্তনীয় নহয়। সপ্তাহটোত আপুনি হনুমান চালিচা পাঠ কৰক, আপোনাৰ যিখিনি অশুভ থাকে এই গোটেইখিনি আপোনাৰ ভাল হৈ পৰিব। এতিয়া আগবাঢ়িছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো আৰম্ভণি কিছু সমস্যাৰ সন্মুখীন হ'ব, অৰ্থাৎ প্ৰথম দুদিন আপুনি কিছু সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে। গতিকে সাৱধানতা আপুনি অৱলম্বন কৰিব। ইমোশ্যনেল হৈ আপুনি কোনো কাৰ্য নকৰিব, আপোনাৰ সংৰাগ কিছু বৃদ্ধি পাব পাৰে, কাৰণ গ্ৰহণ দোষ থাকে। এই গ্ৰহণ দোষত আমাৰ কি হয়, মানসিক অস্থিৰতা হয় কেতুৰ বাবে, মনটো ভাঙি পৰে বা মনটো আপোনাৰ ডাইভাৰ্ট হৈ থাকে। 5 মাৰ্চৰ পৰা আপোনাৰ সকলোখিনি ঠিক হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই কিছু দেখা দিব পাৰে, আৰু জ্বৰ চৰ্দি আপোনাৰ সাধাৰণভাৱে হ'ব পাৰে। তাৰ কাৰণে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। ফাষ্ট ফুড, জাংক ফুড, মছলাজাতীয় খাদ্য আপুনি যিমান পাৰে পৰিহাৰ কৰি চলক। প্ৰেম, বৈবাহিক জীৱনত আপোনাৰ 5 মাৰ্চৰ পৰাহে আপোনাৰ ঠিক হ'ব। প্ৰথম দুদিন আপোনাৰ কিছু সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে বা কিছু খেলি মেলি লাগিব পাৰে। ভ্ৰমণ হ'ব পাৰে আপোনাৰ, কাৰণ আপোনাৰ এটা ভ্ৰমণৰ যুগ আছে 5 মাৰ্চৰ পিছত। ইজনে সিজনক ভালদৰে আপুনি এপ্ৰিচিয়েট কৰিব, বুজি পাব। সপ্তাহটো আপোনাৰ ভালদৰে যাব। শিক্ষাৰ ক্ষেত্ৰত ষ্টেবিলিটি লাহে লাহে আপোনাৰ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীয়ে মানসিক অধৈৰ্য নহ'ব, ষ্টেবিলিটি ৰাখি কাম কৰক। ভাগ্য ভাল বুলি ক'ব পাৰি। চাকৰি, বিজনেছ ভালদৰে যাব। চাকৰি চেঞ্জ হোৱাৰ আপোনাৰ যুগ আছে, কাৰণ যিসকলে প্ৰাইভেট ফাৰ্মত কাম কৰে তেওঁলোকৰ চাকৰি চেঞ্জ হোৱাৰ এটা যুগ দেখা যায়।
বা ট্ৰেন্সফাৰ হ'ব পাৰে। ইনকাম আৰু খৰচ আপোনাৰ আগৰ দৰেই চলি থাকিব, গতানুগতিক থাকিব। ইনকাম যিমান হ'ব সেই অনুযায়ী আপোনাৰ খৰচো হ'ব। বৃহস্পতিবাৰে আপুনি লক্ষী পাঞ্চালী যদি পাঠ কৰে তেনেহ'লে আপোনাৰ এই সপ্তাহটোত যিখিনি অশুভ থাকে এই গোটেইখিনি আপোনাৰ শুভ হৈ পৰিব। ইয়াৰ পিছত আহিল মিথুন ৰাশি। মিথুন ৰাশি সপ্তাহটো আপোনাৰ ভাল বুলিব পাৰি। চন্দ্ৰগ্ৰহণৰ আপোনাক লাভৱান কৰি তুলিব। চন্দ্ৰগ্ৰহণৰ ফলত আপোনাৰ লাভ হ'ব, গ্ৰহণ দোষ তেনেকুৱা নাথাকে। কিন্তু কোনো কামত আপুনি লিমিট ক্ৰছ কৰি নাযাব। অভাৰ এক্সপেক্ট নকৰিব, অভাৰ কনফিডেণ্ট নহ'ব বা অভাৰ থিংকিং আপুনি নকৰিব, অভাৰ ইটিং আপুনি নকৰিব। মুঠৰ ওপৰত কোনো কামেই আপুনি অভাৰ নকৰিব, লিমিট ক্ৰছ নকৰিব। এইবোৰৰ প্ৰতি আপুনি ধ্যান দিব, নহ'লে আপোনাৰ কিছু সমস্যাই সপ্তাহটোত দেখা দিব। স্বাস্থ্য চন্দ্ৰগ্ৰহণ দোষৰ বাবে আপোনাৰ জ্বৰ, চৰ্দি, কাহ, পেটৰ অসুখ এনেকুৱা ধৰণৰ সমস্যাবোৰে আপোনাক দেখা দিব। সাৱধান হৈ থাকিব, যিমান পাৰে খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি সজাগ হওক। বাকী আপোনাৰ সপ্তাহটো সুন্দৰভাৱে যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে অভাৰ কনফিডেণ্ট নহ'ব, ৰেগুলাৰ ৰুটিন ফ'ল' কৰক, ভাল ফল পাব। প্ৰেম আৰু বৈবাহিকৰ ক্ষেত্ৰত সপ্তাহটো আপোনাৰ ভালদৰে যাব। মেৰেজ লাইফত আপোনাৰ কিছু মতানৈক্য আপোনাৰ আহিব পাৰে, মতানৈক্য আপোনাক দেখা দিব পাৰে। কিন্তু আপোনাৰ চন্দ্ৰগ্ৰহণৰ পিছত আপোনাৰ এইখিনি ঠিক হৈ পৰিব। ভাগ্য আপোনাৰ ধন, টকা পইচা, কেৰিয়াৰ আদি সকলোখিনি আপোনাৰ মুকলি হ'ব। কিন্তু এইটো আপোনাৰ 4 তাৰিখৰ পিছত। বিজনেছ বা আপোনাৰ শ্বেয়াৰ মাৰ্কেট বা আপোনাৰ ইনভেষ্টমেণ্ট আদিত আপোনাৰ উন্নতিৰ যুগ আছে। আপুনি উন্নতি দেখা পাব, লাভৱান হ'ব পাৰিব। মাথো অভাৰ ক'তো নকৰিব। আপুনি কথা কওঁতে হওক বা আপুনি কাম কৰোঁতে হওক অভাৰ ক'তো নকৰিব, আপোনাৰ গোটেইখিনি ঠিকে থাকে যাব। মাহটোত আপুনি এই সপ্তাহটোত আপুনি গণেশ পূজা কৰক। আপোনাৰ কিবা অশুভ থাকিলে গোটেইখিনি আপোনাৰ, বা যদি গণেশ পূজা আপুনি কৰিব নোৱাৰেও তেনেহ'লে আপুনি গণেশৰ স্তোত্ৰ পাঠ কৰক। তেতিয়াহ'লে আপোনাৰ যিখিনি অশুভ থাকে এই গোটেইখিনি আপোনাৰ শুভ হৈ পৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি এই সপ্তাহটোত আপোনাৰ স্বাস্থ্য বিষয়ত সতৰ্কতা অৱলম্বন কৰিব লাগিব। যান বাহন চলাওঁতে আপুনি কিছু সাৱধান হ'ব লাগিব। ষ্টমাক ইছ্যু আপোনাৰ কিছু থাকিব, গ্ৰহণৰ কাৰণে আপোনাৰ ষ্টমাক ইছ্যু হ'ব পাৰে বা আই প্ৰব্লেম আপোনাৰ দেখা দিব পাৰে, স্কিন প্ৰব্লেমে আপোনাক দেখা দিব পাৰে। এইবোৰ সমস্যাই আপোনাৰ এই সপ্তাহটোত থাকিব, কিন্তু শেষৰ ফালে আপোনাৰ লাহে লাহে কিছু ভাল হৈ আহিব, বিশেষ চিন্তা কৰিব নালাগে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব ছাত্ৰ ছাত্ৰীৰ। নতুন কিবা আঁচনি গ্ৰহণ কৰিবলগীয়া হ'লে আপুনি 4 মাৰ্চৰ পিছতহে আপুনি গ্ৰহণ কৰিব। যেনেকুৱা ক'ৰবাত যদি এডমিশ্যন ল'বলগীয়া হয় বা ক'ৰবাত শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে এই সকলোবোৰ প্লেনিং 4 তাৰিখৰ পিছতহে কৰিব। 4 তাৰিখৰ আগত আপুনি এই প্লেনিং নকৰিব। বাকী দিশবোৰ আপোনাৰ সুন্দৰভাৱে যাব, তাত চিন্তা কৰিব নালাগে। প্ৰেম বৈবাহিক জীৱনত কিছু ভাল ফল আপুনি পাব। আগতকৈ আপোনাৰ ভাল হ'ব। আগতে যদি কিবা আপোনাৰ সম্পৰ্কত কিবা ফাট মেলিছিলে বা আপুনি সম্পৰ্কৰ পৰা আঁতৰি আহিছিলে তেনেহ'লে এই সপ্তাহত আপোনাৰ এই সকলোখিনি সমস্যাৰ আপোনাৰ সমাধান হ'ব। এই সপ্তাহটোক আপোনাৰ লক্ষী যুগ বুলি ক'ব পাৰি। আলোচনাৰ মাধ্যমেৰে আপুনি সকলো প্লেনিং কৰক। ধন, ভাগ্য,
সকলো সমৃদ্ধি সকলোখিনি আপোনাৰ আহিব। প্ৰপাৰ্টি কিনাৰ বাবে আপোনাৰ এইটো এটা ভাল সময়। ব্যৱসায়ত আপোনাৰ উন্নতি হ'ব। আপুনি ছেভিং কৰাৰ আপোনাৰ যোগ আছে, ইনভেষ্ট কৰিব পাৰে, আপুনি তাৰ পৰা ভাল লাভৱান হ'ব পাৰিব। নতুন আইডিয়া আপোনাৰ মনত আহিব আৰু সেই আইডিয়া মতে কাম কৰিলে আপুনি ফলাফল ভাল পাব। মাথো আপোনাৰ যিসকল কৰ্মচাৰী আছে, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কৈছোঁ, যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ লগত ভালদৰে কথা বতৰা ক'ব, যাতে ভাল ব্যৱহাৰ কৰিব, যাতে সম্পৰ্কত কোনো ফাট নেমেলে, সেইটো আপুনি ভালদৰে লক্ষ্য কৰিব। এই সপ্তাহটোত আপুনি শিৱ মন্ত্ৰ ওম নমঃ শিৱায় এই মন্ত্ৰ আপুনি জপ কৰক, আপোনাৰ সপ্তাহটো ভালে কুশলে যাব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ এই সপ্তাহটোৰ আৰম্ভণি কিছু স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তনীয় হ'ব। তাৰ কাৰণে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। BP বা হাড় সম্পৰ্কীয় যিবিলাক সমস্যা, এই সমস্যাবিলাকে আপোনাক এই সপ্তাহটোত কিছু আমনি কৰিব পাৰে, দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ খৰচ কিছু বৃদ্ধি হ'ব। শিক্ষাৰ ক্ষেত্ৰত মনৰ আগ্ৰহ কিছু কম দেখা যাব। ছাত্ৰ ছাত্ৰীৰ যিটো পঢ়াৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহটো কম দেখা যাব। এলাহ ভাৱটো বৃদ্ধি পাব। গতিকে এইবোৰৰ পৰা যিমান পাৰে আঁতৰি থাকক, এক্টিভ হ'বলৈ চেষ্টা কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। প্ৰেম বৈবাহিকৰ ক্ষেত্ৰত আপোনাৰ এই সময়টো উত্তম সময় বুলি ক'ব পাৰি। ইজনে সিজনক ভালদৰে আপুনি বুজি পাব, বুজাবুজি থাকিব, বুজাবুজিৰ মাধ্যমেৰে কিবা সমস্যা থাকিলে গোটেইখিনি সমাধান কৰি ল'ব পাৰিব। মাথো সকলো ক্ষেত্ৰত মন স্থিৰ কৰিব লাগিব, কাৰণ গ্ৰহণৰ দোষৰ বাবে কেতুৰ অৱস্থিতিয়ে মানুহৰ কি কৰে, মন চঞ্চল কৰি তোলে, মন অস্থিৰ কৰি তোলে। তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব, আপোনাৰ সপ্তাহটো ভালদৰে যাব। এইবাৰ আহিছোঁ ভাগ্য। 4 মাৰ্চৰ পিছত আপোনাৰ ভাগ্য উদয় হ'ব। ধনৰ স্থান ভাল হ'ব। ধনৰ স্থান ভাল হোৱাৰ লগে লগে আপোনাৰ পেণ্ডিং ধন হাতলৈকে আহিব। সম্পত্তি গঢ়াৰ দিন আহিব। সম্পত্তি বৃদ্ধি পাব। বিজনেছ ভাল হ'ব আপোনাৰ। চাকৰি প্ৰত্যাশীসকলৰ বাবে চাকৰি পোৱাৰ আপোনাৰ এটা যোগ আহি পৰিব। ঘৰত পূজা পাঠ কৰক। আপোনাৰ যিখিনি সমস্যা আছে, এই সমস্যাখিনি আপোনাৰ ভাল হ'ব, সমাধান হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ আগৰে পৰা চলি থকা কোনো সমস্যা, যিবোৰ ক্ৰনিক সমস্যা, এই ক্ৰনিক সমস্যাসমূহ 4 তাৰিখৰ পিছত আপোনাৰ ৰিকভাৰী হ'ব। সপ্তাহটোৰ প্ৰথম 2 দিন আপুনি সাৱধান হৈ থাকিব, পিছলৈ আপোনাৰ সকলোখিনি ঠিক হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত আপোনাৰ ভালদৰে যাব। শিক্ষা বিষয়ত কোনো কামত যদি আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে, তাৰ কাৰণে আপুনি মনটো স্থিৰ কৰি ল'ব, কাৰণ মন অস্থিৰ হ'লে আপোনাৰ প্ৰায় ক্ষেত্ৰতে ভুল হোৱাৰ সম্ভাৱনা অধিক থাকিব। তেতিয়াহে আপুনি কাৰ্যত আগবাঢ়িব পাৰিব, কাৰ্যত সফলতা পাব। লাভ লাইফ আৰু মেৰেজ লাইফৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰ কম দেখা যাব। আপোনাৰ বুদ্ধিৰ কিছু কম দেখা যাব। বাকী আপোনাৰ ভাল, খুব সুন্দৰভাৱে আপোনাৰ যাব। আত্মীয়তা বৃদ্ধি পাব, বুজাবুজি বৃদ্ধি পাব আপোনাৰ। ভাগ্যৰ ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণি ভাল বুলি ক'ব পাৰি। সপ্তাহৰ আৰম্ভণিটো আপোনাৰ ভাল নহয় বুলি ক'ব পাৰি, কিন্তু গ্ৰহণৰ পিছত আপোনাৰ ভাগ্য শুভ হৈ পৰিব। কৰ্মত আপোনাৰ উৎসাহ বৃদ্ধি পাব। প্ৰপাৰ্টি, বিজনেছ, কেৰিয়াৰ আদি সকলোতে আপোনাৰ ভাল হৈ পৰিব। ইণ্টাৰভিউ, নতুন চাকৰি লাভৰ আপোনাৰ যোগ থাকিব। কেৰিয়াৰৰ দৈনিক গণেশ মন্ত্ৰ জপ কৰক,
আপোনাৰ কিবা অশুভ থাকিলে সকলোখিনি শুভ হৈ পৰিব। তুলা ৰাশি স্বাস্থ্য ভালে থাকিব আপোনাৰ এই সপ্তাহটোত। গ্ৰহণৰ প্ৰভাৱত খং, ইমোশ্যন এইবোৰ আপুনি কণ্ট্ৰল কৰি ৰাখিব লাগিব। মানসিক চিন্তাৰ পৰা আপুনি আঁতৰি থাকক, তাৰ ওপৰত আপুনি ধ্যান দিব, তেতিয়া আপোনাৰ এই সপ্তাহটো সুন্দৰভাৱে যাব। স্বাস্থ্যৰ প্ৰতি আপোনাৰ বিশেষ চিন্তা কৰিব নালাগে। শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল বুলি ক'ব পাৰি। এক্সাম, ইণ্টাৰভিউ এইবিলাক বাবে আপোনাৰ উপযুক্ত সময়। এডমিশ্যনৰ কাৰণে উপযুক্ত সময়, বা শিক্ষা বিষয়ক যদি কিবা ট্ৰেইনিং কৰিব লগা থাকে তেনেহ'লে উচ্চ শিক্ষাৰ বাবে আপোনাৰ এইটো ভাল সময় বুলি ক'ব পাৰি। এতিয়া প্ৰেম বৈবাহিক জীৱনত আপোনাৰ বহুত বেয়া দিনৰ আপোনাৰ অৱসান পৰিব, কিন্তু আপোনাৰ বহুত মানুহৰ প্ৰভাৱ পৰিব। এইটো আপোনাৰ কাৰণে ইমান ঠিক বুলি ক'ব নোৱাৰি। বিভিন্নজনৰ বিভিন্ন কথা বতৰাই বা বিভিন্ন এডভাইচে আপোনাক কিছু কনফিউজ কৰি তুলিব। তাৰ কাৰণে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ নিজৰ যিটো বিবেচনা, সেই বিবেচনাকে আপুনি প্ৰশ্ৰয় দিব। এতিয়া ধন ভাগ্যৰ দিশত আপোনাৰ ধনস্থান অতি বলৱান স্থানত আছে। ধন প্ৰাপ্তিৰ আপোনাৰ যোগ আছে। আপুনি যদি এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে বা ষ্টক শ্বেয়াৰৰ আপুনি বিজনেছ কৰে তেনেহ'লে আপুনি নিশ্চয় ভাল ফল পাব এই সপ্তাহটোত। এই সপ্তাহটোত আপোনাৰ নিগেটিভ বুলি কোনো কথা নাই, আপোনাৰ সকলোখিনি শুভই দেখা যায়। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। আপুনি যি কৰ্মই কৰে সকলোতে আপুনি সফলতা অৰ্জন কৰিব। চাকৰি প্ৰত্যাশীসকলৰ বাবে চাকৰি পোৱাৰ এটা যোগ আছে, বা চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰমোচনৰো এটা যোগ দেখা যায়। সপ্তাহটোত আপুনি হনুমান চালিচা পাঠ কৰক। আপোনাৰ কিবা অশুভ থাকিলে সকলোখিনি ঠিক হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ স্বাস্থ্য ভালে থাকিব। গ্ৰহণ দোষৰ বাবে সৰু সুৰা কিছু বেমাৰ আজাৰ আপোনাৰ হ'ব পাৰে। জ্বৰ, চৰ্দি, কাহ, গলৰ অসুখ বা কোনো ইনফেকশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু তাৰ বাবে কোনো চিন্তনীয় বিষয় নহয়। আৰু এইখিনি আপোনাৰ 4 তাৰিখৰ পিছত সকলোখিনি ঠিক হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ভাল, আপোনাৰ পঢ়া শুনাত মনোনিৱেশ হ'ব। পৰীক্ষাত আপুনি ভাল ৰিজাল্ট কৰিব পাৰিব, ভালদৰে পৰীক্ষা দিব পাৰিব। এক্সট্ৰা কেৰিকুলাম যদি পাৰে তাত আপুনি মনোনিৱেশ কৰক, আপোনাৰ অধিক ফল লাভ কৰিব। প্ৰেম বৈবাহিক জীৱনত আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। সকলো কাম গতানুগতিকভাৱে আপোনাৰ যাব। আলোচনাৰ মাধ্যমেৰে পৰিয়ালতে হওক বা প্ৰেমিক প্ৰেমিকাৰ লগতে হওক আপুনি সকলো সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক, সপ্তাহটো আপোনাৰ শুভ হ'ব। ভাগ্যই এই সপ্তাহটোত আপোনাক কিছু সহায় কৰিব, কিন্তু যথেষ্ট সহায় বুলি ক'ব নোৱাৰি। ধন প্ৰাপ্তিৰ আপোনাৰ যোগ আছে। ব্যৱসায়ত আপুনি ইনভেষ্ট কৰিব পাৰিব। ইনকাম আপোনাৰ ঠিকেই থাকিব, সন্মান বাঢ়িব, কিন্তু আপোনাৰ টকিং বিহেভিয়াৰ কিছু আপুনি সলনি কৰিব লাগিব। কাৰণ এই সপ্তাহটোত যদি আপুনি টকিং বিহেভিয়াৰ আপুনি সলনি নকৰে, আপুনি কথা বতৰাৰ যদি ঠিক ধৰণে নকয় তেনেহ'লে আপোনাক এইটোৱে সমস্যাৰ সৃষ্টি কৰিব। সপ্তাহটোত চাকৰিয়ালসকলৰ বাবে কিছু চিন্তনীয় হ'ব, কাৰণ বিশেষকৈ প্ৰাইভেট ছেক্টৰত চাকৰি কৰা সকলৰ বাবে চাকৰি যোৱাৰ যোগ আছে। গতিকে খুব
কেয়াৰ হৈ থাকিব। সপ্তাহটোত আপুনি হনুমান চালিচা পাঠ কৰক, আপোনাৰ সপ্তাহটো ভাল ফল পাব। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈ। সপ্তাহৰ আৰম্ভণিতে যি অসুবিধা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত পাব, পিছলৈ আপোনাৰ সকলোখিনি পজিটিভ ৰিজাল্ট আপুনি পাব। সকলোখিনি আপোনাৰ ঠিক হৈ যাব। স্বাস্থ্যৰ কাৰণে আপুনি বিশেষ চিন্তা কৰিবলগীয়া নাথাকে, স্বাস্থ্য ভালে থাকিব বুলি ক'ব পাৰি। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত পৰীক্ষা ভালদৰে যাব বা পৰীক্ষাৰ ফলাফল আপুনি ভাল পাব। ভাল খবৰ পোৱাৰ এটা যোগ আছে। কাৰ্যসিদ্ধি হ'ব। প্ৰয়োজন হ'লে ৰেষ্ট ল'ব। যদি ছাত্ৰ ছাত্ৰীসকলে বেছি টায়াৰ্ড ফিল কৰে তেনেহ'লে ৰেষ্ট ল'ব পাৰে। অভাৰ থিংকিং লৈ কাম নকৰিব। কোনো ক্ষেত্ৰতে অভাৰ থিংকিং নল'ব, অভাৰ ইটিং নকৰিব। অভাৰ শব্দটোৰ পৰাই যিমান পাৰে আঁতৰি থাকক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। প্ৰেম বৈবাহিক জীৱনত শুভ সময় বুলি ক'ব পাৰি। গ্ৰহণ দোষ আপোনাৰ নাই, সেইবাবে এটা বৰ ভাল খবৰ। মনত যদি কিবা সমস্যা থাকে, এই সমস্যাখিনি আপুনি প্ৰকাশ কৰাৰ এটা সুযোগ পাব এই সপ্তাহত, আৰু তাৰ এটা পজিটিভ ৰিজাল্ট আপুনি পাব, ভাল ফল পাব। সকলো সমস্যা আপোনাৰ সমাধান কৰিব পাৰিব এই সপ্তাহত। ভাগ্যৰ ক্ষেত্ৰত ধনস্থান আপোনাৰ ভাল, তাৰ কাৰণে আপুনি কৰ্মত উন্নতি কৰিব পাৰিব। গ্ৰহণ দোষ আপোনাৰ নাই, সেইবাবে আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। হাতলৈ ধন টকা পইচা আহিব, ব্যৱসায়ত উন্নতি কৰিব পাৰিব। মাত্ৰ সপ্তাহটোত আপুনি দৈনিক শিৱ মন্ত্ৰ জপ কৰক। আপোনাৰ যদি কিবা সমস্যা থাকে, কিবা গ্ৰহণ দোষ থাকে, সপ্তাহটোত আপোনাৰ সকলোখিনি সুকলমে যাব পাৰিব, পাৰ কৰিব পাৰিব। এইবাৰ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চিন্তা কিছু বৃদ্ধি পাব। পুৰণা ক্ৰনিক ডিজিজ যদি আপোনাৰ কিবা থাকে তেনেহ'লে তাৰ পৰা আপুনি কষ্ট পাব। অন্যথা আপোনাৰ কোনো চিন্তা নাই। নতুন ৰোগ আপোনাৰ এই সপ্তাহটোত দেখা দিয়াৰ সম্ভাৱনা খুবেই কম। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত পৰীক্ষা ভালদৰে দিব পাৰিব, ভালদৰে যাব, আৰু তাৰ পৰা আপুনি ভাল ফলে নিশ্চয় লাভ কৰিব। আত্মমন্থনৰ যুগ। নিজক বিচাৰ কৰক, তেতিয়াহ'লে বেছি ভাল ফল পাব এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলে। লাভ লাইফত ভাল বুলিয়ে ক'ব পাৰি। মেৰিড লাইফত আপোনাৰ ভালদৰে চলিব। কমিউনিকেশ্যন ভাল হ'ব। পাৰস্পৰিক আণ্ডাৰষ্টেণ্ডিং আপোনাৰ থাকিব। ভাগ্যৰ ক্ষেত্ৰত প্ৰপাৰ্টি, বিজনেছ, চাকৰি সকলোতে আপোনাৰ ভালেই দেখা যায়, শুভই দেখা যায়। ইনকাম আপোনাৰ এই সপ্তাহটোত ভালেই হ'ব, কিন্তু মানসিক চিন্তা আপোনাৰ এই সপ্তাহটোত বৃদ্ধি পাব। যিমান পাৰে আপুনি সহজ সৰলতা হৈ থাকক, যিমান পাৰে আপুনি ইজি হৈ থাকক, কমিউনিকেটিভ হৈ থাকক আপুনি, তেতিয়া আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। সপ্তাহত আপুনি হনুমান চালিচা পাঠ কৰক, আপোনাৰ সকলো ঠিক হৈ পৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্য ঠিকেই থাকিব। কিবা সৰু সুৰা বেমাৰ আজাৰ হ'লে এই গোটেইখিনি আপোনাৰ 4 মাৰ্চৰ পিছত ৰিকভাৰী হৈ পৰিব। ইচ্ছা, লোভ আদি আপুনি নিয়ন্ত্ৰণ কৰক, তেতিয়া আপোনাৰ সপ্তাহটোত কোনো অসুবিধাৰ সন্মুখীন আপুনি নহয়। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনা, পৰীক্ষা আদি ভালেই যাব আপোনাৰ। উচ্চ শিক্ষাৰ আপোনাৰ যোগ আছে। নিজৰ সুস্থিৰ সিদ্ধান্তক আপুনি গুৰুত্ব দিয়ক। নিজৰ সুস্থিৰ সিদ্ধান্ত লৈ আপুনি কাম কৰক। আপোনাৰ সপ্তাহটো ভালদৰে যাব, আপুনি ভাল প্ৰতিষ্ঠা কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত আপোনাৰ এই সপ্তাহটো ভাল হ'ব। বুজাবুজি থাকিব ইজনে সিজনৰ লগত।
মৰম স্নেহ আপোনাৰ বৃদ্ধি পাব। মাত্ৰ টকিং বিহেভিয়াৰ এইটো ভালদৰে ৰাখক, তেতিয়াহ'লে আপোনাৰ কোনো সমস্যা এই সপ্তাহটোত দেখা নিদিয়ে। ভাগ্যৰ ক্ষেত্ৰত ধনস্থান আপোনাৰ খুব ভাল হ'ব, যাৰ ফলত আপোনাৰ ধন সম্পত্তি বিষয়ক কিবা যদি সমস্যা থাকে, এই সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিব, আপোনাৰ সমাধান হ'ব। বেছি নিগেটিভ থিংকিং আপুনি নকৰিব। বিজনেছৰ ক্ষেত্ৰত আৰু চাকৰিৰ ক্ষেত্ৰত আপোনাৰ ভাল খবৰে আপুনি লাভ কৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ কোনো ঠাই চেঞ্জ হ'ব পাৰে, গতিকে তাৰ প্ৰতি আপুনি নজৰ ৰাখক, আপুনি প্ৰিপাৰেশ্যন হৈ থাকক। সপ্তাহটোত আপুনি শনি মন্ত্ৰ শিৱ মন্ত্ৰ জপ কৰক, আপোনাৰ এই সপ্তাহটো ভালদৰে যাব, ভাল ফল পাব। এইবাৰ আহিছোঁ শেষৰ ৰাশিটো মীন ৰাশিলৈ। মীন ৰাশিৰ স্বাস্থ্য ভালে থাকিব। নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। খং ৰাগ অযথা চিন্তা পৰা আপুনি দূৰত থাকক। আপোনাৰ স্বাস্থ্য ভালে থাকিব। গ্ৰহণত কেতুৰ প্ৰভাৱৰ বাবে মন কিছু অস্থিৰ হৈ থাকে, গতিকে তাৰ প্ৰতি আপুনি নজৰ ৰাখক, আপুনি সাৱধান হৈ থাকক। মনটো আপুনি সুস্থিৰ কৰি ৰাখক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, উপযুক্ত সময় শিক্ষাৰ্থীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, গতিকে সময়খিনি সৎ ব্যৱহাৰ কৰক। পুৰণা কাম সম্পূৰ্ণ হৈ উঠিব এই সপ্তাহটোত, ভাল খবৰ আপুনি লাভ কৰিব পাৰিব। বৈবাহিক আৰু প্ৰেম জীৱনত ভালদৰে থাকিব। মাথো অযথা কিছুমান মানসিক চিন্তাৰ পৰা আপুনি মুক্ত হৈ থাকক, দূৰত থাকক। সৰু সুৰা কথাত আপুনি অনৰ্থক তৰ্ক বিতৰ্ক কৰি সেইবোৰ আপুনি ডাঙৰ কৰি নল'ব। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ ৰাজযোগ আছে, এই সপ্তাহটোত ৰাজযোগ আছে। 4 মাৰ্চৰ পিছত গ্ৰহণ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। বিজনেছ, কেৰিয়াৰ আদি সকলোতে আপোনাৰ নতুন আইডিয়া আহিব, আৰু সেই আইডিয়া মতে আপুনি কাম কৰিলে আপুনি ভাল ফল লাভ কৰিব পাৰিব। সকলো ধনৰ স্থান আপোনাৰ শুভ অৱস্থাত থাকিব। নতুন চাকৰিত আপোনাৰ পোৱাৰ যোগ আছে, কিন্তু খং আপোনাৰ বেছি থাকিব, আৰু এই খং আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সপ্তাহটো ভালদৰে যাব। সপ্তাহটোত আপুনি হনুমান চালিচা দৈনিক পাঠ কৰক, আপোনাৰ এই অহা সপ্তাহটো খুব ভালদৰে যাব। গতিকে প্ৰিয় বন্ধুসকল, এইখিনি আছিল ৰাশি অনুসাৰে সপ্তাহটোৰ ৰাশিফল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তাক কমেণ্ট কৰি জনাব, আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। আপোনাৰ সপ্তাহটো ভালদৰে যাওক। ধন্যবাদ।